আসাম মেডিকেল কলেজ ইয়াত বহুত ডাঙৰ লাফৰা হৈছে চাই লওক ইয়াত মাৰপিট হৈ আছে ডক্টৰে ইয়াত আপোনাৰ বাচ্চা এক্সচেঞ্জ কৰিছিলে আৰম্ভণি পৰাটো মানে মই এইটো ল'ৰাটো প্ৰথম যি তাই মেডিকেলত আছিলে অতি প্ৰথমত মোৰ ল'ৰাটো আছিলে সাইফুল হুছেইন বোৱাৰীৰ নাম আসমিনা বেগম কিহৰ কাৰণে আহিছিল কিহৰ কাৰণে আছিলে মানে ডেলিভাৰী পেচেণ্ট আছিলে তাৰপিছতে ইয়াত লিখি দিলে আমি ইয়াত লৈ আহিলোঁ অহাৰ পিছত তাৰপিছত ডক্টৰে মানে চাই পিনি কৈছে যে বেবীটো ঠিকে আছে ৰিপৰ্ট চব চালে নৰ্মেল আছে বুলি ক'লে নৰ্মেল থকাৰ পিছত মই ক'লোঁ যে ঠিকে আছে তেওঁ কৈছে আৰু এমাহৰ টাইম আছে ঠিক আছে এক মাহলৈকে আমি থাকিবলৈ নোৱাৰোঁ এক মাহৰ টাইম যেতিয়া আছে তেতিয়াহ'লে আমি তেতিয়া ঘৰত যামগৈ পিছত ঘপককৈ আজি ৰাতিপুৱা কি ক'লে ডক্টৰে মাতি মানে মোৰ ল'ৰা সাইফুল হুছেইনৰ চাইন নোহোৱা কৰি মানে এহেঁতে মানে চিজাৰিং কৰি দিলে চিজাৰিং কৰাৰ পিছত মানে তাক মাতিলে যে তোমাৰ কিবা চাইন লাগিব তোমাৰ বাচ্চা মই মানুহজনীক ভিতৰত ভৰালোঁ তেওঁ কৈছে ল'ৰাটো যে মোৰ মাতি পিনি লৈ গ'ল লৈ যোৱাৰ পিছত কি ক'লে 5 মিনিট পিছতে মানে মোৰ বোৱাৰীটোক ওলাই দিলে ওলোতে 5 মিনিটতো চিজাৰিং হ'ব নোৱাৰে তাৰপিছতে বোৱাৰী যেতিয়া সুস্থ হৈছে তেওঁ কৈছে মোৰ বোৱাৰীয়ে সুধিছে তোমাৰ কি হৈছে কৈছে কি বোলে মোৰ ছোৱালী হৈছে তেতিয়াহ'লে ছোৱালী হৈছে বুলি কৈছে 7টামান বজাত কৈছে ল'ৰাক ফোন মাৰি পিনি চিষ্টাৰে কৈছে যে তোমাৰ ল'ৰা এটা হৈছে মৰি গৈছে ল'ৰাটো আহি লৈ যোৱা এনে কৈছে ছোৱালী হৈছিলে বুলি ক'লে তেতিয়া আপোনাৰ দেখা নাই এতিয়ালৈকে আমাক বেবীটো দেখুওৱা নাই তেতিয়া কৈছে আপোনালোকে চাইন ঠাইন কৰি বেবীটো লৈ যাক এনেকৈ বুলিছে মই কৈছোঁ এতিয়া চাইনটো মই নকৰোঁ ঠিক আছে মোৰ বোৱাৰীজনী কোনে চিজাৰিং কৰিছে মই সেই ডক্টৰজনৰ লগত কথা পাতিবলৈ বিচাৰিছোঁ ঠিক আছে এইটো মই সেয়া মেডিকেলত ক'লোঁ চিষ্টাৰক ক'লোঁ এইটো কেই নম্বৰ ডিপাৰ্টমেণ্ট আছে এইটো কেই নম্বৰত আছে সি তাত আছে কি নাম লৈ গ'লো তাৰপিছত চিষ্টাৰে ক'লে কি বোলে তোমালোকৰ বোৱাৰী কোনে চিজাৰিং কৰিছে সেইটো ডক্টৰৰ নাম নাই তেতিয়া মই ক'লোঁ ডক্টৰৰ নাম নোহোৱাকৈতো চিজাৰিং কৰিব নোৱাৰে ৰেফাৰে ক'লে কি তলত যাক তেতিয়া মই তললৈ আহিলোঁ তলত অহাৰ পিছত তেতিয়া কৈছে কি আপুনি ওপৰত যাক তেতিয়া মই আকৌ ওপৰত আহিলোঁ তেতিয়া কৈছে কি বোলে আকৌ তলত যাক কৈছে মই আকৌ তলত আহিলোঁ তেতিয়া মই কৈছোঁ হাৰে এইটো কি লগাইছে আপোনালোকে নাৰ্ছজনীয়ে কৈছে তাৰপিছত নাৰ্ছে কৈছে মই তলত ওপৰত কি লৈছে পিছত গৈ যোৱাৰ পিছত মোৰ ভাইটিয়ে তেতিয়া খং কৰিলে যে আপোনালোকে কি বোলে এনেকৈ কৈছে তেতিয়া মই ক'লোঁ যে বাইদেউ আপোনালোকে যদি চাইন নোহোৱা কৰি যদি কোন ডক্টৰে চিজাৰিং কৰিলে আমাকতো মানুহটো লাগিব ন তেতিয়া কাগজ লওক আমি কেনেকৈ বোলে ৰিচিপ্ট আনক আমাৰ লগত ৰিচিপ্টে নাই তেতিয়া মই বোৱাৰীকে ল'ৰাক গৈ মাতি সুধিলোঁ যে বেটা ডক্টৰে কিবা ৰিচিপ্ট দিছে নেকি কৈছে একো দিয়া নাই বোৱাৰীক গৈ সুধিলোঁ কৈছে একো দিয়া নাই যদি একো ৰিচিপ্টে দিয়া নাই একো চাইনে কৰা নাই তেতিয়াহ'লে কেনেকুৱা চিজাৰিং কৰিলে আৰু বোৱাৰীক কৈছে ছোৱালী হৈছে ল'ৰাক কৈছে মোৰ ল'ৰাক কৈছে কিবা ল'ৰা হৈছে বুলি বোৱাৰীক কৈছে ছোৱালী হৈছে বুলি সেইটো কেনেকৈ সম্ভাৱনা হ'ব পাৰে ডক্টৰজন কোন হৈছে এতিয়ালৈকে আমি গম পোৱা নাই এতিয়া ডক্টৰৰ নামো দিয়া নাই আমাক আৰু কোন ডক্টৰে চিজাৰিং কৰিছে আমি এতিয়ালৈকে গম গতি পোৱা চিজাৰিং ৰুমত কৰালে কি জেগাডোখৰ নাম কি হয় জেগাডোখৰ নাম কি সেইটো হেৰি বুলি কয় লেবাৰ ৰুম কলেজ কি হয় আসাম মেডিকেল কলেজ ইয়াত ডক্টৰে মাৰপিট কৰি আছে আমাৰ লগত চাই লওক এতিয়া ডক্টৰৰ ভিতৰত সোমাই গৈছে গাৰ্ডবিলাক আমাক মাৰিব লাগিছে মাৰা বাচ্চা দি তুমি এৰি দিলে গ'ল গৰমা গৰমে যি হ'ব হ'ব হয় নাই ডেলিভারি হয়েছে ছোৱালীজনী কি জানিব কিবা জানিব জানো আপোনালোকে একো নাজানে
পলাৰ ৰুমৰ ভিতৰত পলাৰ দৰজা মাৰি আছে ৰাতিপুৱা 5টা বজাত কৰিছে মানে এক্সচেঞ্জ হৈ গ'ল এক্সচেঞ্জ ৰাতিপুৱা 5টা বজাত আজি আমি আহিছোঁ ইয়াত 3 ঘণ্টা 4 ঘণ্টা হৈ গৈছে আমাক পাত্তাই দিয়া নাই কোনে সব পলালে ৰুম বন্ধ কৰি দিছিলে ভুল নাথাকিলে তো আপোনাৰ দৰজা বন্ধ নকৰে নহয় এটা ডক্টৰ নাই ভিতৰত আমি যাওঁ ডক্টৰে নাহে আমাৰ ওচৰত কাগজ কেলে লাগে এতিয়া কেলে পলালে হা কিবা পইচা খাই পিনে তেনেকে ৰাখিছে সেইটো কাৰণে এনেকা ক'ব পাৰিছে কোনে জানে কোনে গম পায় মোৰ নাম মহম্মদ সাইফুল হুছেইন মই লখিমপুৰৰ পৰা আহিছিলোঁ ডিব্ৰুগড়লৈ মোৰ মানুহজনী মানে প্ৰেগনেঞ্চি আছিলে কাৰণে আহিছিলোঁ তাৰপৰা ৰেফাৰ কৰি কিনি দিছিলে আছমিনা বেগম তে মানে ৰেফাৰ কৰি দিয়াৰ পিছত মানে অহা মই 16 তাৰিখে আমি আহিছোঁ 16 তাৰিখে অহাৰ পিছত মানে আমাৰ এদিনৰ অকল চেকআপ কৰিছে তাৰপিছত পৰা চেকআপ কৰা নাই তে মানে মই মোৰ মানুহজনী কালি ৰাতি মানে অলপ বিষাই আছিলে কাৰণে মই কি কৰিলোঁ ওপৰলৈ লৈ আহিলোঁ ওপৰলৈ লৈ অহাৰ পিছত মই ডক্টৰজনীক ক'লোঁ যে মেম ইয়াৰ অলপ বিষ উঠিছে আপুনি চাই দিয়ক এনেকৈ কথা শিকে বেজি দি দিলে বেজি এটা দি কিনি বিষটো কমাই দিলে কমাই দিয়াৰ পিছত মই কি কৰিলোঁ কমি গ'ল কাৰণে মই তলত লৈ গুচি গ'লোঁ তাৰ আপোনাৰ 10-15 মিনিট পিছত মানে নাৰ্ছ এজনী আহিছে নাৰ্ছ এজনী অহাৰ পিছত মোক ক'লে যে আপুনি দাদা আপুনি বাহিৰত ওলাই যাওক চেকআপ কৰিম সেই চেকআপ কৰিলে চেকআপ কৰাৰ পিছত তেতিয়া মোক মাতি কিনি মোক ক'লে যে দাদা আপুনি চিন্তা কৰিব নালাগে আপোনাৰ বাচ্চাটো আপোনাৰ বেবীটো একদম হেল্ডি আছে একদম টেনশ্যন ল'ব নালাগে আমাৰ মানুহজনীও ঠিকেই আছে নাৰ্ছে ক'লে তো সেইটো কৰাৰ পিছত কৈছোঁ হ'ব এনেকৈ যদি আছে যে মোৰ টেনশ্যন নাই মই আকৌ শুবলৈ যাওঁগৈ আকৌ আমাক বাহিৰত শুব লাগে বাহিৰলৈ আমি গুচি আহিলোঁ অহাৰ পিছত তাৰ নেক্সট আজি ৰাতিপুৱা মোক ফোন মাৰিলে ফোন মৰাৰ পিছত মানুহজনী 5টা বজাতে চিজাৰিং ৰুমত লৈ আহিলে লৈ অহাৰ পিছত কি কৰিলে চিজাৰিংটো এতিয়া অলৰেডি আগতে কৰি থোৱাৰ পিছত মোক ফোন কৰি মাতিলে যে আপুনি লেবাৰ ৰুমলৈ আহক আপোনাৰ মানুহজনী এনেকৈ চিজাৰিং কৰিম তেতিয়া মই আহিলোঁ অহাৰ পিছত মোক কি কৰিলে মোক চাইনটো ল'লে চাইনটো লোৱাৰ পিছত মই জাষ্ট ওলাই কিনি জাষ্ট গৈছিলোঁহে গেটৰ পৰা বাহিৰত ওলাই যোৱাৰ লগত মোৰ মানুহজনীক ওলাই দিলে তে মই আকৌ গৈ সুধিলোঁ যে ছাৰ ইমান জল্দি চিজাৰিংটো নহয় ইমান জল্দি চিজাৰিং হ'ল যে নহয় তোমাৰতো এইটো ঠিকে আছে স্পীড হৈ গ'ল বুলি ক'লে চবত নৰ্মেল চবৰে টাইম লাগে মোৰতো ইমান স্পীড কেনেকৈ হৈ গ'ল তে মানে সুধিলোঁ যে মোৰ ল'ৰা হৈছে নে ছোৱালী মই আকৌ কথাটো সুধিলোঁ তে মোক মানে একো নক'লে মই কৈছোঁ ক'ত আছে তেওঁ বেবী ভিতৰত আছে ঠিকে আছে বুলি ক'লে তেনেকুৱা পিছত কি কৰিলে মানুহজনীক লৈ কিনি মই ওপৰত চিফ্ট কৰি দিলোঁ ওপৰত আপোনাৰ নাম লিখিব কৈছোঁ নামটো নিলিখিলে নাম চাম একো নিলিখিলে এনেকৈ থাকি গ'ল তে মামাহঁতে চবেই গ'ল গৈ কিনি সুধিছে নামটো দেখাব নোৱাৰিলে তে মামাই অলপ হাল্লা চিল্লা কৰিলে যে নামটো কেলৈ আপোনালোকে লিখা নাই এটেণ্ডটো ৰাখিব লাগিছিলে নামটো নিলিখাৰ পিছত মামাই অলপ খং উঠি গ'ল মামাই ক'লে কাৰণে সেই ধামাটো মানে লিখিলে আৰু চিজাৰিং যোনজন তোমাক কোনে ক'লে ছোৱালী আছিলে মোৰ মানুহজনী মোক ক'লে তোমাক কোনে কৈছে ল'ৰা হ'ল বুলি মোক আকৌ নাৰ্ছে ক'লে মানুহজনীক কোনে কৈছে ছোৱালী হৈছে মানুহজনীক মানে যোনে আপোনাৰ চিজাৰিং কৰিছে সেইজনে মানে আপোনাক কৈ দিছে যে তোমাৰ ছোৱালী হৈছে বুলি ঠিক আছে সেইটো কৈ দিয়াৰ পিছত আকৌ মানে মই আকৌ মানুহজনীক গৈ মই সুধিলোঁ যে মোৰ ল'ৰা হৈছে নে ছোৱালী হৈছে তে মানুহজনী ক'লে আমাৰ ছোৱালী হৈছে মোক নাৰ্ছ বাইদেউ কৈ দিলে তে মোৰ তেতিয়া মানে ভাবিলোঁ আৰে নাৰ্ছে কৈছে ছোৱালী হৈছে ডক্টৰে তলত আহি কৈছে মোৰ ল'ৰা হৈছে সেইটো মই মানি নলোঁ আচ্ছা মই মানিলোঁ মোৰ ল'ৰাই হৈছে মই সেইটোও মানিছিলোঁ লেকিন 5-10 মিনিটত আপোনাৰ আধা ঘণ্টা 1 ঘণ্টাতো পূৰা টাইট হৈ নাযায় বডিটো কোলা হৈ গৈছে পেট একদম নাভিটো কোলা হৈ আছে উঠ কোলা হৈ আছে বডিটো পূৰা টাইট হৈ গৈছে এনেকৈ লাগিছে ফ্ৰিজৰ ভিতৰৰ পৰা ওলাই আনি দিছে মোক তেতিয়া মইতো ক'লোঁ নাই এইটো মোৰ হ'বই নোৱাৰে আৰু যদি মোৰ নিজৰ যদি পুত্ৰ সন্তান হয় তে বাপেক হিচাপত মই চালে মানে মোৰ এটা আঘাত লাগিব চাই না কিন্তু মোৰ সেনেকৈ একো ভাৱ অহা নাই মই চাই কিনি এনেকৈ চাইছোঁ চুই কিনি চাই কিনি মই একো কোৱা নাই লাহেকৈ গুচি আহিছোঁ গুচি অহাৰ পিছত মই মোৰ অলপ দেৰি চিন্তা কৰি বহি কিনি অলপ ভাবিলোঁ যে এইটোতো মোৰ হ'ব নোৱাৰে কাৰণ মোৰ যদি হয় মোৰ নিজৰ এটা ফিল এটা আহিব ভিতৰৰ পৰা
আৰু দেখাতো মোৰ লিখে নহয় হা থানাত এজাহাৰ দিলোঁ পুলিচ পাৰ্টিৰ পৰা এতিয়ালৈকে একো কোৱা নাই কিমান দিন হ'ল আহা আমাৰ আপোনাৰ আধা ঘণ্টা বেছিয়ে হ'ল পুলিচে তোমালোকক কেলে ভয় থাকে এতিয়া পুলিচে আকৌ মোক ঘূৰি ফুৰি কেলে ভয় আছে সেইটো মোক কোৱা নাই খালি কৈ আছে এতিয়া মোক মানে সুধিছে ছাৰজনে যে তুমি মোক ঘটনাটো সুধিলে মানে মই ঘটনাটো ক'লোঁ কোৱাৰ পিছত মই ক'লোঁ যে মোৰ ছোৱালী হৈছে বুলি তে মোক আকৌ ছাৰে সুধিছে তোমাৰ ছোৱালী হৈছে বুলি তোমাক কোনে ক'লে তে মই ক'লোঁ মোৰ মানুহজনীয়ে ক'লে ছাৰ কয় তোমাৰ মানুহজনীয়ে কেনেকৈ গম পালে তে মই আকৌ ক'লোঁ আৰে যাৰ চিজাৰিং কৰিছে যাৰ অপাৰেশ্যন সিয়েতো গম পাব না বাহিৰা মানুহতো গম নাপায় নহয় তে মানুহজনীয়ে গম পাব ডক্টৰজনৰ নাম কোৱা নাই নেকি ভাইটি না ডক্টৰজনৰ নাম এটেণ্ডেণ্টৰ নাই যোনটো চিজাৰিং কৰিছে ডক্টৰ আছমিনা বেগম লিখা আছিল ডক্টৰৰ নামটো নাই থানাৰ পৰা কোৱা নাই নেকি কোনে চিজাৰিং কৰিছে নাই থানাৰ পৰাও একো কোৱা নাই এতিয়ালৈকে একো কোৱা নাই ধমকি দিছে নেকি মানে পুলিচে ধমকি মানে কৈ আছে আৰু তোমালোকে আমাৰে ভুল বুলি কৈ আছে কেনেধৰণৰ মানে এতিয়া মই কৈছোঁ যে মোৰ বেবীটো ৰাতি 12টা 1টালৈকে মই তাত থাকোঁ মোৰ বেবীটো মুভ কৰি আছে খেলা ধূলা কৰি আছে মোৰ 15 দিন সময় এতিয়াও আছে যে আপোনালোকে অচানক হেৰি কৰি দিলে সেইটো কোৱাৰ পিছত আকৌ সিহঁতে আকৌ মোক কৈ আছে যিহেতু তোমালোকৰ ভুল তোমাৰ বেবীটো ৰাতিৰ ভিতৰত চাই কিবা এটা হৈ গ'ল বা ৰাতিৰ ভিতৰতে কিবা এটা এমাৰ্জেঞ্চি হৈ গ'ল তে নাৰ্ছবাইটো আহি চেক কৰি গৈ আছে না টাইমে অঁ মই আপোনাৰ মিনিমাম 11 11:30লৈকে তাতে আছিলোঁ তাৰপিছত মোৰ লগত চিজাৰিং আপোনাৰ মানুহজনীক লৈ আহিছে 5টা বজাতে ৰাতিপুৱা 5টাতে লৈ আহিলে অনাৰ পিছত মোক ফোন মাৰিছে আপোনাৰ 7:34 ফোন মাৰিছে মোৰ ৰেকৰ্ডিং আজি ৰাতিপুৱা 7:34 ফোন মাৰি কিনে মোক কিমান চাইনটোৰ কাৰণে মাতিলে চাইনটো কৰি দিয়াৰ পিছত মানে লগলে বেবীটো মানে মানুহজনীক ওলাই দিছে বেবীক দিয়া নাই অকল মানুহজনীক ওলাই দিছে কয় এইটো ওপৰৰ ৰুমত শ্বিফ্ট কৰি দিয়া তে মোৰ লগত এজন তাৰে কৰ্মচাৰী এখন চুইপাৰ বুলি সি লৈ কিনি মোক ওপৰত শ্বিফ্ট কৰি দিলে